গুড মৰ্ণিং সকলোলৈ আৰু আজি আমি এয়া ওলাইছোঁ জম্মুৰ পৰা ওলাইছোঁ জম্মু বুলি ক'লে ভুল হ'ব হেৰি কি কয় কাটৰাৰ পৰা ওলাইছোঁ মাতা বৈষ্ণোদেৱী দৰ্শন কৰি শেষ কৰিলোঁ আমি আৰু এতিয়া আমি এয়া হোটেলৰ পৰা ওলাইছোঁ এতিয়া আমি জম্মুলৈ যাম জম্মুৰ পৰা আমি যাম হেৰি কাশ্মীৰ এনেদৰে অটো কৰি লৈছোঁ হোটেলৰ পৰা এতিয়া আমি কাটৰা বাছ ষ্টেণ্ড যাম এতিয়া পুৱা 7 বাজিছে 7 বজাত আমি এতিয়া বাছত বহিছোঁ কাটৰাৰ পৰা আমি বাছত বহিছোঁ ৰাজশ্ৰী আৰু এতিয়া আমি ওলাইছোঁ জম্মুৰ পৰা শ্ৰীনগৰলৈ বুলি ওলাইছোঁ আৰু বাটত আজি ৰাতিপুৱাই খুব বৰষুণ দিছে কাটৰাৰ পৰা ওলোৱাৰ পিছতে খুব বৰষুণ পাইছোঁ আমি আৰু এনেকৈ যান জঁটৰ সৃষ্টি হৈছে জম্মু টাউন পাৰ হোৱাৰ পিছত কেৱল পাহাৰ আৰু পাহাৰ পৰিলক্ষিত হৈছে এটা কথা মন কৰিবলগীয়া যে যদিও পাহাৰ কিন্তু আমাৰ অসমৰ নিচিনা ডাঙৰ ডাঙৰ গছ দেখা নাপালোঁ মাথো সৰু সৰু গছেৰে ভৰা হে দেখা পাইছোঁ প্ৰকাণ্ড প্ৰকাণ্ড পাহাৰবোৰত আমি ইয়াতে ভাত খাব লৈছোঁ এতিয়া জম্মুৰ পৰা কাশ্মীৰ সীমান্তৰ মাজত কেইবাটাও টানেল পাৰ হ'লোঁ ভাবিলে আচৰিত লাগে যে ইমান প্ৰকাণ্ড পাহাৰবোৰ ফুটাই ৰাস্তা বনোৱাটো কিমান যে কষ্টকৰ হ'ব চাগে এই আমি জম্মুৰ শেষৰটো টানেল পাৰ হ'ব লৈছোঁ যিটো দৈৰ্ঘ্য প্ৰায় 9.5 কিলোমিটাৰ টানেল পাৰ হৈয়ে কাশ্মীৰৰ আৰম্ভণি এয়া টানেল পাৰ হৈ কাশ্মীৰ সোমোৱাৰ লগে লগে মন কৰিলোঁ গাটো কৰবাৰ যেন এজাক শীতল মলয়া বতাহে হাত পেলাই যাব ধৰিছে সঁচাই এয়াই কাশ্মীৰৰ অনুভৱ ওপৰলৈ মন কৰি দেখা পালোঁ এফালে শুভ্ৰ ডাৱৰ আৰু আনফালে ডাৱৰৰ মাজে মাজে পৰিষ্কাৰ নীলা আকাশখন সঁচাকৈ মনটো কিবা এটা যেন নতুন সপোনৰ পৃথিৱীলৈহে আহি পৰিল পাহাৰবোৰ মন কৰিছোঁ জম্মুৰ পাহাৰবোৰতকৈ অলপ বেলেগ জম্মুৰ পাহাৰবোৰত কিছু পৰিমাণে হ'লেও সেউজীয়া গছ বন দেখা পাইছিলোঁ কিন্তু কাশ্মীৰৰ পাহাৰবোৰ দেখোন মাজে মাজে কলা কলা শিলৰহে দেখা পাইছোঁ হয়তো বৰফৰ প্ৰভাৱ কাশ্মীৰত বেছিভাৱেই পাহাৰবোৰত গছ বন কম আছেগৈ চাগে কাশ্মীৰখন সুন্দৰ কৰাত কেৱল প্ৰকৃতিৰ অৰিহণাই নহয় ইয়াৰ জনজীৱন সংস্কৃতি সকলো দিশ জড়িত হৈ আছে সন্মুখত দেখা পোৱা প্ৰতিটো কাশ্মীৰী ঘৰে আমাক বাৰুকৈ মন মুহি পেলালে খন্তেকৰ বাবে এনে লাগিছিল যেন এনেকুৱা এটি ঘৰ আমাৰো থকাহেঁতেন এনেকৈ আহি আমি শ্ৰীনগৰ পালোহি আৰু পুৱা 7 বজাত ওলাইছিলোঁ আমি কাটৰাৰ পৰা আৰু আহি আমি এতিয়া সন্ধিয়া 4:30 বজাত আমি শ্ৰীনগৰ পালোহি আৰু শ্ৰীনগৰতে মোৰ বন্ধু দীপকে গোটেইখিনি থকা মেলাৰ ব্যৱস্থা কৰি দিলে আমাক সকলোখিনি সুবিধা কৰি দিয়াৰ বাবে দীপকক অশেষ ধন্যবাদ জনাইছোঁ আৰু কালিলৈৰ পৰা আমি ফুৰিম চাওঁ আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'বোৰ এনেদৰে আৰু ইয়ালৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ নমস্কাৰ